বজালীৰ কঁঠালমুৰিত কলীয়া গোসাঁই ঘৰৰ 104তম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। ৰাতিপুৱাৰ পৰা যেন ভক্তিৰসে নিমজ্জিত হৈ পৰিছে সকলোৱে। ৰাতিপুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। ইয়াৰ পিছত এক বিশাল ভাগত শোভাযাত্ৰা কাৰ্যসূচী উলিওৱা হৈছে। উক্ত কাৰ্যসূচীত গাঁওখনৰ সকলো লোকে ওলাই অহা দেখিবলৈ পোৱা যায়। প্ৰতি বছৰৰ সমান্তৰালকৈ এইবাৰো 104তম প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। নাম প্ৰসংগৰে মুখৰিত কঁঠালমুৰি অঞ্চল গাঁওখনৰ সকলো পৰিয়ালৰ লোকে ভক্তিৰসে নিমজ্জিত হৈ পৰিছে। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7। আমাৰ এই 104তম প্ৰতিষ্ঠা দিৱস এইবেলি অলপ ব্যতিক্ৰমী চিন্তাৰে আমি পতাৰ ডেকাসকলে লগ হৈ এটা প্ৰয়াস কৰাইছিল আৰু এই ক্ষেত্ৰত আমাৰ কঁঠালমুৰি গয়া পৰিচালনা সমিতিৰ গোটেই বিষয়বীয়া আৰু গোটেই ৰাইজৰ এটা সহযোগত ইয়াক বাস্তৱ ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে আৰু ইয়াৰ জৰিয়তে আমি অনাগত দিনত এই 104 বছৰীয়া যে কঁঠালমুৰি গাঁও এই গাঁওখনৰ কিছু ঐতিহ্য, গাঁওখনৰ কিছু প্ৰতিভা, গাঁওখনৰ কিছু ব্যক্তি বিশেষে বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িয়াই বিভিন্ন অঞ্চলত বসবাস কৰি আছে। আমি এই সকলোবোৰক লৈ আমি এক বৃহত্তৰ যি চিন্তা আমি গোটেই ৰাইজকে লৈ আমাৰ বাহিৰত থকা সকলকো আমি লগত লৈ এক সুন্দৰ অনুষ্ঠানৰ জৰিয়তে আমি অনাগত দিনত এই 104 বছৰীয়া প্ৰতিষ্ঠা দিৱসখনিৰ আজিৰ দিনটোতেই আমি অনাগত দিনত যাতে এই যে কোভিডৰ পৰিস্থিতিৰ মাজত আমি শতবৰ্ষৰ অনুষ্ঠানটো পাতিব নোৱাৰিলোঁ, এইটো আমাৰ কাৰণে অলপ অসুবিধা হ'ল, আমি চিন্তা চৰ্চা কৰিব নোৱাৰিলোঁ। কিন্তু অনাগত দিনত সেই বস্তুখিনিৰে আজি এটা আমি প্ৰয়াস কৰিছোঁ। চিন্তাটো আছে তাত আমি অনাগত দিনত আমাৰ সঞ্জীৱনী ক্লাবৰো ৰূপালী জয়ন্তী আছে, আমি একলগ হৈ সোণালী জয়ন্তী আহিছে, আমি একলগ হৈ আমাৰ গোসাঁই ঘৰৰ শতবাৰ্ষিকী অনুষ্ঠানৰ লগত এক বৃহৎ অনুষ্ঠান কৰাৰ প্ৰয়াস কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ এই অঞ্চলৰ প্ৰতিভাবিলাক বিকশিত হোৱাৰো এটা আমি চিন্তা আগত ৰাখিয়ে কামখিনি কৰিছোঁ আৰু আমাৰ গাঁৱত যিখিনি মানুহ আমি ঐশ্বৰ্য লগতে যে যিখিনি মানুহ বাহিৰত আছে আমি সকলোবিলাকক লৈ ঐক্যবদ্ধ এটা প্ৰচেষ্টা এক বৃহৎ অনুষ্ঠান কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আমাৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন উষা কীৰ্তনৰ পৰা পতাকা উত্তোলন বা শ্বহীদৰ যিসকল পূৰ্বপুৰুষে আমাৰ এই 104 বছৰীয়া যি অনুষ্ঠান য'ত আমি মানে মুঠ হৈছোঁ, য'ৰ পৰা আমি আশীৰ্বাদ লৈছোঁ,
পূৰ্বপুৰুষসকলে যি আমাক এটা বৃহৎ অনুষ্ঠান দি গৈছে, এক ধৰ্মীয় পৰম্পৰা, আধ্যাত্মিক চিন্তাৰ এক স্থলী আমাক দি গৈছে, তেওঁলোকক আমি স্মৰণ কৰিছোঁ আজি। আৰু তেওঁলোকৰ কাৰণে আজি হয়তো আমি এই গাঁওখনিয়ে এই এটা সৰ্বাংগ সুন্দৰ অনুষ্ঠান আজি উদযাপিত কৰিব পাৰিছোঁ। তেওঁলোকৰ আমি আত্মাৰ শান্তিও কামনা কৰিছোঁ। লগতে আমাৰ অন্যান্য যি অনুষ্ঠান আছে, আমাৰ ভাগৱত ভ্ৰমণ, আমাৰ পৰৱৰ্তী সময়ত আমাৰ প্ৰীতি ভোজন হ'ব, আৰু প্ৰীতি ভোজনত আমাৰ প্ৰায় 1500 মানুহক সৰ্বমুঠ মিলাই হ'ব, আৰু তাত বাহিৰৰ মানুহ বহু মানুহক গুণী জ্ঞানী মানুহক আমন্ত্ৰণ কৰা হৈছে। আৰু আমাৰ দাঁতি কাষৰীয়া যিবিলাক পৰিচালনা সমিতি আছে তাৰ বিষয়ববীয়াবিলাক, সভাপতি, সাধাৰণ সম্পাদক, এনেকুৱা ধৰণৰ ব্যক্তিবিলাকক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। আমি মাত্ৰ এইটোৱে চিন্তা কৰিছোঁ যাতে আমাৰ ইয়াৰ পৰা এটা আমি প্ৰয়াস কৰিব, গাঁওখন যাতে আমি কিবা এটা কৰাৰ, আজি আগুৱাই থকা এখন দেশত বা আগুৱাই থকা এখন ৰাজ্যত আমিও তেওঁলোকৰ লগত এটা খোজত খোজ মিলাই যাতে আমিও গাঁওখনে এই চিন্তা চৰ্চাটোৰ মাজেৰে আমাক প্ৰতিষ্ঠা কৰি লৈ যাব, কঁঠালমূৰীয়াক প্ৰতিষ্ঠা কৰি যাব, এই দৰ্শনটো আমি ৰাখিছোঁ। আৰু তাৰ কাৰণে আমি এই সকলো ঐক্যবদ্ধ প্ৰচেষ্টাত আমি কৰাৰ প্ৰয়াস কৰিছোঁ এই অনুষ্ঠানটি।